আজি সদায় দেখি থকা ৰুমটো মই বোলো অকণমান বেলেগ কিবা এটা হ'ল তাকে দেখুৱাম বুলি ভাবিছোঁ। মই স্কুলৰ পৰা যেতিয়া আহি পাইছিলোঁ, আজি নহয় কালি, তেতিয়া আমাৰ এখেতে মোক এটা বস্তু দেখাইছে, হেৰা এই ৰুমটোত অলপমান বেলেগ দেখিছানে? আহি চাই বহুত বেছি ভাল লাগিছে এটা কাৰণে, যিহেতু আপোনালোকে চাগে প্ৰত্যেকেই বৰ্তমান সময়ত জুবিন দাৰ এখন ফটো ৰাখিছে, আৰু এই ফটোখন আমাৰ এখেতে ইমান ধুনীয়াকৈ বনাই মেলি আনিলে। এই মানুহজনক দেখাৰ লগে লগে সঁচাকৈ কিবা এটা মানে খুব বেছি ভাল লাগি যায়। আৰু লগতে আমাৰ ফটো আনিলে, এয়া হৈছে এখেত আৰু মোৰ। আপোনালোকে চাগে আমাৰ ফেচবুকত এইখিনি ফটো দেখিছিলে। আৰু এইফালে যদি চাই, এয়া হৈছে ভূপেন হাজৰিকা। গতিকে এনেকুৱা কিছুমান মানুহৰ যেতিয়া ফটো থাকে, তাৰ লগত অৱশ্যে আমি একেবাৰে তলত থকাৰে যোগ্য বাৰু, সেইকাৰণে তলতে ৰাখিছে দেই। খুব বেছি মানে ভাল লাগি গৈছে। আৰু এইফালে যদি চাই, এখন বাৰু আগৰ আছিলে, এয়া হৈছে মোৰ দেউতাৰ চৰণ যুগল। আৰু তেখেতৰ ফটো বৰ্তমান সময়ত মোৰ ওচৰত নাই, ভাবিছোঁ দেউতাৰ ফটো এখনো বনাই মেলি আনিম। আৰু এটা বস্তু দেখাইছোঁ, এইফালে হৈছে মোৰ শাহুমা। এয়া মই কেনেকুৱা আছিলোঁ চাওকচোন, যেতিয়া বিয়া হোৱাৰ পাছত, এয়া সোণটো জন্মৰ পিছৰ কথা দেই, তেতিয়া মোৰ চেহেৰাটো চাওকচোন বাৰু কেনেকুৱা লাগিছে। আৰু শাহুমা যে ইমান ধুনীয়া আছিলে, আৰু লগতে তেওঁ ইমান ভাল মানুহ আছিলে। বহুতে মোক সুধি আছিলে যে আপুনি নিজৰ মা দেউতাক দেখুৱাই, দেউতাক নাই বাৰু, তথাপি ফটোত দেখুৱাওঁ, নিজৰ ঘৰখন দেখুৱাই নিজৰ শহুৰ শাহুক কিয় নেদেখুৱাই, মোৰ এটা কুৱেশ্যন আহিছিলে তেনেকৈ। দুৰ্ভাগ্যবশতঃ আচলতে সেই সময়টোত আমাৰ এনেকুৱা মোবাইলটো নাছিলেই, আৰু লগতে আমি ভিডিঅ' কৰাও নাছিলোঁ, যাৰ কাৰণে মোৰ শহুৰ শাহুক মই আপোনালোকক তেনেকৈ দেখুৱাব নোৱাৰিলোঁ। আৰু আজি এনেকৈ দেখুৱাইছোঁ যে কেমেৰাত বন্দী। এয়া হৈছে শহুৰ দেউতা, এয়া হৈছে শাহুমা। য'তে আছে তাৰ পৰা আমাক আশীৰ্বাদ কৰিব, সেইটোকে ক'ব বিচাৰিম। আৰু এয়া হৈছে আমাৰ বিয়াৰ আগতেই তোলা একপি ফটো। মোৰ আজি বোধহয় ভুলেই হৈছে কিবা কওঁতে, বিয়াৰ পিছতে মানে বিয়াৰ এসপ্তাহমানৰ পিছতে তোলা একপি ফটো। এই ফটোকপি তেতিয়া কোৱালিটি আৰু এতিয়া কিবা হৈছে, তথাপিও এই ফটোকপি আমি আমাৰ স্মৃতিস্বৰূপে এনেকৈ ৰাখিছোঁ। তো এইটো ৰুম এটা ধৰক সদায় দেখি থকা ৰুম এটা, অলপমান বেলেগ এটা ৰূপ দিবলৈ চেষ্টা কৰিলে আমাৰ এখেতে। আজি মই দেখুৱাব পাৰিছোঁ আমাৰ এওঁৰ কাৰণে। গতিকে কেনে লাগিছে জনাব। আৰু যদি ইয়াত নতুনত্ব কিবা আপোনালোকে ফটোৰে দেই, অন্য বেলেগ কিবা নহয়, যদি দিবলৈ কিবা এটা অকণমান ডেক'ৰেশ্যন দিবলৈ আইডিয়াটো দিয়ে দিবচোন। আৰু কিছুমান ফটো আছে, সেইখিনি আনিম বুলি ভাবিছোঁ, যেনে ধৰক জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভাৰ তেনেকুৱা আছে। আৰু আমাৰ শৈশৱৰ সৰু ইহঁতৰ যেতিয়া সৰু হৈ আছিলে, সিহঁতৰ লগত থকা কিছুমান স্মৃতি বিজড়িত ফটো আছে, যিখিনি কেমেৰাতে আবদ্ধ হৈ বা এলবামৰ ভিতৰতে আবদ্ধ হৈ আছে। এতিয়া ভাবিছোঁ এনেকৈ কৰি পেলাই ফটোখিনি অকণমান ৰাখি দিম, তেতিয়া অন্ততঃ এইখিনি ভাল হৈ থাকি যাব। এইটোৱে আছিলে এটা অকণমানি ভিডিঅ'। হোম টুৰ দিবলৈ কয়, হোম টুৰটো কি দিম আৰু সদায় আপোনালোকে দেখি থকা এই ৰুমবিলাকৰ পৰা এনেকৈ হোম টুৰ হৈ যায়। সকলো ভালে কুশলে থাকক দেই, বাই বাই।